গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ ডিউটিত লাগিছোঁ। ৰাতিপুৱা মানে আমাৰ গাঁৱলীয়া জীৱন যিহেতু, গতিকে শুই উঠাৰ পৰা বহুত কিছু কাম থাকে। চোতাল ঝাৰু দিয়া, তাৰপিছতে কাঠি ঝাৰু দিয়া, মোচা, এইবিলাক কাম থাকে। বাকী বাচন চাচন বাৰু ৰাতি ধুই থোৱা যায় আজিকালি, তথাপিও কিছুমান কাম থাকে তেনেকৈ। আৰু সেইবিলাক কৰি উঠি গা পা ধুই আহি এয়া পাকঘৰত লাগিছোঁ। আৰু সিদিনা যে ক'লোঁ তেলপিঠা খাম বুলি, খোৱা নহ'ল। যোৱাকালি মায়ে ধুনীয়াকৈ খুন্দি মেলি দিছে আৰু গোসানীও খাম খাম কৈ আছিলে, সেইবাবে যোৱাকালি সন্ধিয়াও বনালোঁ আৰু এতিয়াও বনাই আছোঁ ৰাতিপুৱা চাহৰ লগত তেলপিঠা। তেলপিঠাটো খাই বহুত ভাল লাগে বৰা চাউলৰ। আপোনালোকে ভাল পায়নে বাৰু? প্ৰথমতে এয়া মুঠি লৈছিলোঁ, তাৰপিছত এতিয়া বনাই আছোঁ ধুনীয়াকৈ তেলত। মিঠাতেলত বনালে মই বেছি টেষ্টি পাওঁ ৰিফাইনত কৰি, সেইবাবে মিঠাতেলতে বনাইছোঁ। আৰু এইফালে বৰষুণ দেখিছেনে, পূৰা বৰষুণ মাৰিছে। ধুনীয়াকৈ ৰাতিপুৱা চাহকাপ খাবলৈ বৰ শান্তি লাগিছে এই বৰষুণ যাক চাই চাই খাবৰ কাৰণে। চাহ পানী খাই লৈ পাকঘৰ চাফা কৰে। এতিয়া আৰু বৰ বিশেষ কাম নাই, তাতেই বৰষুণৰ বতৰ। মা বেটি অকণমান এনেকৈ বিচনাত বহি তাইৰ লগতে অলপ ধেমালি কৰি আছোঁ। গা ভাল পালে যিহেতু এতিয়া অকণমান ফূৰ্তি কৰিছে। তাৰপিছতে আকৌ ভাত খাবলৈ আহিলোঁ। এয়া ৰাতিৰ মাংস আছিলে আৰু অলপ আলু পিটিকি ল'লোঁ, লগত জলকীয়া নিমখ। গোসানীক খুৱাই ল'লোঁ অলপ, তাইও খাব ইচ্ছা একেবাৰে নকৰে, তথাপিও তেনেকৈ খুৱাই লৈ এতিয়া মই খাই আছোঁ ৰাতিপুৱাৰ ভাত। বা দেউতা সকলো খাই আছে। আজি ভিডিঅ' কৰা নহ'ল, মই নিজেই খোৱাখিনি কৰিলোঁ। আৰু মাছো আছিল, পিছত আকৌ ল'লোঁ। তাৰপিছতে দাদা যাব ওলাল। ইফালে বৰষুণত দিগদাৰে হয়। দেউতা থ'ব যাব, কিন্তু গোসানীও ওলাইছে, তাই হেনো দাদাৰ লগত গুৱাহাটীত যাব। সেইবাবে মাও গ'ল আৰু ডাঙৰ গোসানীও গ'ল, গোটেইকেইজনে গ'ল। বা আৰু মই থাকিলোঁ ঘৰত। চাওকচোন কিমান বৰষুণ পৰি আছে। এতিয়া অকণমান কমিলে বাৰু, হ'লেও বৰষুণ পৰিলে ক'ৰবাত যাব লাগিলে অকণমান দিগদাৰ হয়, কিন্তু ঘৰত থাকিবলৈ ভালেই লাগে ন গৰমত। আৰু তাৰপিছতে ভাত খোৱা বাচনবিলাক আছিলে, সেইবিলাক আৰু বৰষুণ যাক এৰাৰ পিছতে ইফালে চোতালখনত আমাৰ পানী ভৰি থাকে যিহেতু, আৰু দুইজনীয়ে দৌৰি ধপৰি থাকে, সেইবাবে মায়ে আকৌ চোতালত ঝাৰু দি দিছে। তেতিয়া মানে পিছলটো অকণমান উঠি যায় পানীৰ লগতে, নহ'লে পিছল হৈ যায় যে। তাৰপিছত আকৌ ইফালে এয়া ৰঙালাওটো খাব নাপাওঁ বান্দাৰৰ কাৰণে, তথাপি দুটা লাগিছে, সেই দুটা একো অনিষ্ট কৰা নাই। বাকী ফুলবিলাক যিবিলাক মানে বাও ফুল থাকে, সেইবিলাক মায়ে ছিঙি লৈ আহিলে। আৰু এয়া এতিয়া দেউতাও ছাগলীখিনি এৰাল দিলে, আৰু গোসানীও বোলে অলপ ওলাই যায়। তাৰপিছতে এয়া ফেনখনৰ কাৰণে দুইজনী ইমানেই বেছি লাগি থাকে। এতিয়া চাওকচোন, তাই নিজেই লৈছে, ওপৰত ফেন চলি থাকিব পাৰে, হ'লেও তাইক মানে নিজৰ ফেনখন লাগিবই। এতিয়া দুইজনৰ লগত আছে, মানে ককা আইতাকৰ লগত। তাৰপিছতে আকৌ দুপৰীয়া অকণমান চাহ খাবৰ কাৰণে ভাবিলোঁ কিহেৰে খাওঁ কিহেৰে নাখাওঁ। মানে বস্তু বেছিকৈ থাকিলেও তেনেকুৱা হয়, আৰু কেতিয়াবা নাথাকিলেও তেনেকুৱা লাগে কি খাম কি নাখাম। এয়া বন মানে কেক এটা ল'লোঁ আৰু বিস্কুট এখন ল'লোঁ। লৈ চবকে দি মেলি ময়ো খোৱাত লাগি গ'লোঁ। এনেই দুপৰীয়া চাহ নাখাওঁ বেছি, আজি যিহেতু বতৰটো বৰষুণ, সেইবাবে খাওঁ লাগিলে আৰু খায়েই দিলোঁ। তাৰপিছতে আকৌ দুপৰীয়া ভাত ৰন্ধাত লাগিলোঁ। আমি চাৰিজনে ঘৰত থাকিলে মানে বৰ বিশেষ বনাবলগীয়া নাথাকে। মাছ আছিলে যোৱাকালিৰে, তাকে খাৰ দিলোঁ। আৰু মায়ে ইমান কষ্ট কৰি ৰঙালাওৰ ফুল আনি দিছিলে, তাকে বৰ বনাব বায়ে। আৰু তেনেকৈ আজি দুপৰীয়া ভাত সাজ। মাৰ ৰাতিৰ মাংস আছিলে, সেইখিনিও দি দিলোঁ একেলগে। আৰু আবেলি সময়ত দুইজনীকে অলপ উলিয়াই লৈ আহিছোঁ। এইকেইদিন একেবাৰে ঘৰতে সোমাই আছিলে, যিহেতু বেমাৰ দুইজনীৰে। আৰু মন্দিৰৰ ফালে আহিছোঁ, অলপ মনটো ভাল লাগে। আবেলি ৰাতিপুৱা সময়ত অকণমান এনেকৈ মন্দিৰৰ ফালে আহিলে। আমাৰ এয়া শিৱ বাবা আৰু বুঢ়া গোঁসাইৰ মন্দিৰ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ জীৱন, এনেকৈয়ে দিনটো পাৰ হৈ থাকে। ইফালে দেউতা সন্ধিয়া সময়ত ভাগৱত পাঠ কৰে, তাতে অকণমান গোসানীও বহিছে। তেনেকৈ বহিয়ে তাই মাজে মাজে দেউতাৰ লগত। তাৰপিছতে আকৌ বায়ে চাই লৈ আহিলে, চাওকচোন কি বিস্কুট লৈ আহিছে। একদম মানে বজাই কৰি যোনে যি খোৱা আৰু খাই থাকা। বৰষুণৰ বতৰ যিহেতু আজি মানে খাই থকাই হৈছে। সন্ধিয়া চাহকাপ খাই উঠি আকৌ এইফালে এতিয়া ভাতৰ আজি একেবাৰে চিম্পুল ৰাতিৰ ভাত সাজ।
ৰাতি এনেকৈ চিম্পুলকৈ খায়ে ভাল লাগে হয়নে। দালি পিটিকা, আলু ভাজি আৰু দালি আছে, সেইটো বা মই দালি নাখাওঁ, দেউতাক দি দিলোঁ। আৰু দুপৰীয়া মাছ খাৰো আছে, সেয়াও নাখাওঁ। ধুনীয়াকৈ ভাত সাজ খাই লওঁ এতিয়া, বাকী ভিডিঅ'ত আছিলে।